নমস্কাৰ। আজি 2026 বৰ্ষৰ প্ৰথম দিনটোত আমি উপস্থিত হৈছোঁহি অসমৰ হাৰ্টথ্ৰব অসমীয়াৰ স্বাভিমান জুবিনদাৰ জুবিন ক্ষেত্ৰত মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল হিয়াৰামুঠু জুবিনদাৰ যি জুবিন ক্ষেত্ৰ, এই জুবিন ক্ষেত্ৰৰ দৃশ্যাৱলী মই দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আজি লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ জুবিন ক্ষেত্ৰ। বৰ্তমান জুবিন ক্ষেত্ৰ মন্দিৰলৈ পৰ্যবেক্ষিত হৈছে। এয়া চাওক, সকলোৱে আহি জুবিনদাৰ যি ক্ষেত্ৰ আছে তাত ধূপ চাকি লগাইছে। প্ৰথমতে মই সেই দৃশ্য দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এয়া হ'ল জুবিনদাৰ নামত যি অসমীয়া আছে, যাই জুবিনদাক ভাল পায়, প্ৰতিজন অসমীয়াই আহি ইয়াতে চাকি লগাইছে। মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল জুবিন ক্ষেত্ৰৰ দৃশ্যাৱলী। সোণাপুৰত আমাৰ অসমীয়াৰ হিয়াৰামুঠুগৰাকীক ইয়াতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিলে। মই অকণমান দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। মায়াবিনী ৰাতিৰ বুকুত আৰু ডাঙৰ এটা জাপি বনোৱা হৈছে, জুবিনদা মন যায় 2025। সকলোৱে নিজৰ নিজৰ হিয়াৰামুঠুগৰাকীৰ ওচৰলৈ আহিছে আৰু মই কিছু দৃশ্যাৱলী দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এয়া হ'ল আজি 2026 বৰ্ষৰ প্ৰথমটো দিন। আমি আজি আহি কিছু সময় আগত জুবিন ক্ষেত্ৰত উপস্থিত হৈছোঁহি। মই কিছু ইয়াৰে দৃশ্যাৱলী আপোনালোকক দেখুৱাম। এয়া হ'ল সোণাপুৰৰ দৃশ্যাৱলী, য'ত জুবিন ক্ষেত্ৰ ইয়াতে বনোৱা হৈছে। আমাৰ হিয়াৰামুঠুগৰাকী যোৱা ছেপ্টেম্বৰ মাহত এটা মৰ্মান্তিক খবৰে সমগ্ৰ অসমৰ জনসাধাৰণক চকুৰ পানীৰে শোকাকুল কৰি পেলাইছিলে। বুকুত এটা ভয়ংকৰ শোকে খুন্দা মাৰি ধৰিছিল। সেয়া আছিল আমাৰ সকলোৰে হিয়াৰামুঠু জুবিনদাৰ মৃত্যুৰ খবৰ। ছিংগাপুৰত সকলোকে কন্দুৱাই একাংশ দুষ্কৃতিকাৰীৰ হাতত অতি পৰিকল্পিতভাৱে জুবিনদাই আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হৈছিলে। মই কিছু দৃশ্যাৱলী দেখুৱাই লৈছোঁ প্ৰথমতে, তাৰপিছত ইয়াত উপস্থিত কিছু ব্যক্তিৰ মুখেৰে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। এয়া হ'ল জুবিন ক্ষেত্ৰৰ দৃশ্যাৱলী, আপোনালোকে দেখিবলৈ পাইছে। এয়া হ'ল হিয়াৰামুঠু জুবিনদাৰ য'ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিলে। মই সেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা ঠাইডোখৰলৈ মই আহিবলৈ চেষ্টা কৰিছোঁ। জুবিন ক্ষেত্ৰৰ এয়া দৃশ্যাৱলী, এইখিনি ঠাইতে সম্পন্ন কৰা হৈছিলে হিয়াৰামুঠু গৰাকীৰ নশ্বৰ দেহ। লোকে লোকাৰণ্য হৈ পৰিছে। দাদা, ক'ৰ পৰা আহিছে আপুনি? মই পাঠশালা। আজি প্ৰথম আহিছে নে ইয়াৰ আগতে আহিছে? প্ৰথম আহিছোঁ। কি আপুনি নতুন বৰ্ষৰ প্ৰথম দিনটোতে আজি দাদাৰ সমাধি ক্ষেত্ৰত আহিছে, কি ক'ব? অসমীয়া জাতিটোৰ কাৰণে ভূপেন হাজৰিকা, জুবিন গাৰ্গ অৰিহণা বহুতখিনি, আৰু তেওঁলোকক লৈয়ে আমাৰ চিনাকি। গতিকে তেওঁলোককেই আজি মনত কৰিছোঁ আৰু সেই উদ্দেশ্যে। ধন্যবাদ। এয়া আছিল এগৰাকী জুবিনদাৰ অনুৰাগী, অনুৰাগী হিচাপে তেওঁ আজি জুবিনদাৰ ক্ষেত্ৰলৈ আহিছে। মই আন এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ। দাদা, ক'ৰ পৰা আহিছে আপুনি?
মই গুৱাহাটীত থাকোঁ। হয় হয়, আজি আহিছে নে ইয়াৰ আগতো আহিছে? আগতো আহিছোঁ, আহোঁ মাজে মাজে আহোঁ। আজি বছৰৰ প্ৰথমটো দিন, আজি জুবিন দা আমাৰ মাজত আপুনি কি ক'ব? এইটো কি কয়, এইটো ভাষাত প্ৰকাশ কৰিব নোৱাৰি আৰু তাৰ বেদনাটো কিমান সেইটো আমি ভাষাত প্ৰকাশ কৰিব নোৱাৰি। এই ক্ষেত্ৰত মই এটা কথা আপোনালোকক জানিব বিচাৰিম, যিহেতুকে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত এটা ডিজিটেল আন্দোলন সৃষ্টি হৈছে, প্ৰায় 70 লক্ষ মানুহে ন্যায় যুঁজত নামি পৰিছে, বা কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰিছে? নাই, শাস্তি মানে পৃথিৱীত চবচে মানে কঠোৰতম যিটো শাস্তি আছে সেইটো শাস্তি হ'ব লাগে, ন্যায় পাবই লাগে মোটামুটি। জুবিনৰ ক্ষেত্ৰত অন্যায় হ'ব নালাগে, যিকোনো উপায় হওক মানে যি আচল দোষী যিসকল আছে বা যিজন আছে, যোনেই নহওক তেনেকেই নহওক, দোষীক মানে হেৰি কৰিব লাগে মানে মানে আৰু উচিত শাস্তি পাব লাগে। ধন্যবাদ। থেংক ইউ। মই এতিয়া কিছু দৃশ্যাৱলী দেখাবলৈ মই অনুৰোধ জনাইছোঁ। মই কেমেৰা পাৰ্চনক এয়া চাওক, প্ৰতিগৰাকী ব্যক্তি আহিছে জুবিন দাৰ সমাধি ক্ষেত্ৰত আহি, এয়া যেন সমাধি ক্ষেত্ৰ নহয়, এতিয়া এয়া মন্দিৰলৈ পৰ্যবেক্ষিত হৈছে। মই কিছু দৃশ্যাৱলী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল জুবিন ক্ষেত্ৰৰ দৃশ্যাৱলী, আৰু ইয়াতে চাওক তেখেতক ভাল পোৱা মানুহৰ কিমান মৰম থাকিব লাগিব। এয়া হ'ল জুবিন দাৰ ইয়াতে ডাঙৰ ডাঙৰ বেনাৰ লগোৱা হৈছে জুবিন ক্ষেত্ৰত। মই কিছু দৃশ্যাৱলী দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। মই কিছু দূৰত মই দেখিবলৈ পাইছোঁ, ইয়াতে জুবিন ক্ষেত্ৰলৈ অহা যিসকল জুবিন অনুৰাগী আছে, যিসকল জুবিন দাৰ শুভাকাংক্ষী আছে, তেওঁলোকে জুবিন দাৰ ক্ষেত্ৰত আহি যিবিলাক চাকি লগাইছিলে, মই চাকিৰ কিছু দম আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। ইয়াতে কেইবা লক্ষাধিক চাকি আছে, হয়তো কোটিৰ ঘৰ পাৰ হ'ব পাৰে, মই সিমানখিনি আইডিয়া কৰিব পৰা নাই। মই দুটাকৈ দাম ইয়াতে দেখিবলৈ পাইছোঁ। এয়া চাওক ধূপ আৰু চাকিৰ দম। আচৰিত কথা, জুবিন দাৰ প্ৰতি মানুহৰ কিমান মৰম থাকিব পাৰে, এয়া হ'ল তাৰে চিন। এয়া চাওক জুবিন দাৰ ক্ষেত্ৰৰ মানুহৰ সমাগম। আমি জানিব পৰা মতে আজি ৰাতিপুৱাৰ পৰা জুবিন দাৰ ক্ষেত্ৰত আহি মানুহৰ সমাগম ঘটিছে, আৰু বিগত 3 মাহ হৈ গ'ল। যোৱা 19 ছেপ্টেম্বৰত জুবিন দা আমাৰ মাজৰ পৰা গুচি গৈছিলে। ছেপ্টেম্বৰ মাহৰ পৰা এতিয়ালৈকে ইয়াতে যি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিলে, অন্ত্যেষ্টিক্ৰিয়াৰ পৰা এতিয়ালৈকে লানি নিচিগা মানুহৰ সোঁত বৈ আছে। জুবিন দাক অকলে থাকিবলৈ দিয়া নাই, সকলোৱে জুবিন দাৰ কাষত আহিছে, জুবিন দাক সান্নিধ্য দিছে। সঁচাকৈ এক বিৰল এক দৃশ্য আপোনালোকক দেখিবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল জুবিন দাৰ ক্ষেত্ৰৰ দৃশ্যাৱলী। মই পুনৰ সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ জুবিন ক্ষেত্ৰৰ কিছু দৃশ্যাৱলী। বহু লোক আহি উপস্থিত হৈছেহি, উজনিৰ পৰা নামনিলৈ সকলো আহিছে জুবিন ক্ষেত্ৰলৈ। অসম চৰকাৰৰ ফালৰ পৰা ইয়াতে কিছু ব্যৱস্থা কৰিছে যদিও আৰু কৰণীয় বহুতখিনি থকা বুলি আমি অনুভৱ কৰিছোঁ, আৰু সকলোৱে কৈ গৈছে যে জুবিন দাই ন্যায় পাব লাগে। সকলোৱে বিচাৰিছে নৱবৰ্ষৰ প্ৰথমটো দিন সকলোৱে এতিয়া এষাৰে কৈছে যে ন্যায়ালয়ে যাতে জুবিন দাক ন্যায় প্ৰদান কৰে, আৰু অসম মুখ্যমন্ত্ৰীগৰাকীলৈ সকলোৱে অনুৰোধ জনাইছে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে অসম মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিখিনি ব্যক্তি তদন্তৰ আওতাত আহিব লগা আছে তেওঁলোকক আনি যাতে কাঠগড়াত থিয় কৰাব পাৰে আৰু ব্যৱস্থা কৰিব লাগে। গামোচাৰ জুবিন দাক যি গামোচা দিছিলে, এয়া গামোচাৰ যি দম দেখিছে আপোনালোকে, জুবিন দাক যে গামোচা মৰম, এয়া হ'ল অসমীয়াৰ মৰম। আজি জুবিন দা বিহীন আজি আমি এটা নতুন বৰ্ষত আমি আহি উপস্থিত হৈছোঁহি। মই ইয়াৰে কিছু আৰু সামগ্ৰিক দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া হ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ দৃশ্যাৱলী। আজি বছৰৰ প্ৰথমটো দিন, এতিয়া ইয়াতে লোকালোকৰণ্য হৈ পৰিছে। আমি গম পোৱা মতে আজি বিগত 3 মাহ ধৰি জুবিন ক্ষেত্ৰত লোকালোকৰণ্য হৈ আছে, আৰু সকলোৱে এবাৰ আহি দাদাৰ এই ক্ষেত্ৰখনত উপস্থিত হৈছেহি। এয়া হ'ল দাদাৰ প্ৰতি মৰম। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে
অসমীয়াৰ হিয়াৰ আমুঠু জুবিন দা আজি অকালতে আমাৰ সকলোৰে মাজৰ পৰা হেৰাই গ'ল আৰু তেওঁৰ সৃষ্টিৰাজি যিখিনি কৰিছে আৰু হয়তো বহুত কৰিবলৈ তেওঁৰ মনত হেঁপাহ থাকি গ'ল। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ আজি বছৰৰ প্ৰথমটো দিনে আৰু আমি ক'ব বিচাৰিছোঁ যিবিলাক ব্যক্তিয়ে জুবিন দাক নৃশংসভাৱে হত্যা কৰিলে, অতি পৰিকল্পিতভাৱে হত্যা কৰিলে, এই ব্যক্তিসকল কোনো পধ্যে যাতে সাৰি যাব নোৱাৰে। মই এই ক্ষেত্ৰত এগৰাকী দাদা অকণমান মাত দিয়কচোন। আপুনি কেতিয়া গৈ ইয়াতে ডিউটি দিছে? আমি আহিলোঁ 2টা বজাত। সদায় আহিছে নে আজি আহিছে? আমি আহোঁ মাজে মাজে আহিয়ে থাকোঁ আমি। কেনেকুৱা ইয়াতে জনসমুদ্ৰ কেনেকুৱা পাই আছে? আজি বহুত হৈছে। হয় হয়। এনে ৰাতি কেই বজালৈকে থাকে? ৰাতি আমি ইয়াত 10টালৈ থাকোঁ, তাৰপিছত আমি যাওঁ। আৰু এনে জনসাধাৰণ জনজন আহে থাকে, মানুহ থাকে। হয় আৰু সম্পূৰ্ণ আইন শৃংখলা বজাই আছেনে? হয় 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 হয়, পূৰা নিয়ম নীতি পূৰা আইনমতে ইয়াতে মানে আহে ইয়াতে যায়, কোনো প্ৰব্লেম নাথাকে। ঠিক আছে। এই হ'ল এগৰাকী প্ৰশাসনিক বিষয়া আছিল। জুবিন ক্ষেত্ৰলৈ যিসকল ব্যক্তি আহিছে সম্পূৰ্ণ আইন শৃংখলা তেওঁলোকে বজাই ৰাখি চলিছে। এয়া হ'ল জুবিন দাৰ প্ৰতি মৰম ভালপোৱা, তাৰে এয়া চানেকি। আৰু জুবিন দাই যি বিচাৰিছিল, যেনেকৈ বিচাৰিছিল তেনেকৈ আমাৰ ৰাজ্যখন চলিছে, আমাৰ দেশখন চলিছে। আৰু অনাগত সময়তো যাতে জুবিন দাৰ আদৰ্শৰে আমি জুবিনৰ এই দেশখন, এই ৰাজ্যখন আমি আগবঢ়াই নিব পাৰোঁ, আমি তাকে কামনা কৰিছোঁ। আৰু এইখিনি কৈয়ে মই এতিয়া প্ৰাতৰামৰ পৰা মেলাই মাগিছোঁ। ধন্যবাদ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।